মঙ্গলদৈ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুটি কিশোৰ সন্ধানহীন সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ দুই কিশোৰ সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈছিল কিশোৰ দুটি মঙ্গলদৈ ৫ নং ৱাৰ্ডৰ প্ৰদীপ মণ্ডল আৰু ৰাজু মণ্ডলৰ দুই পুত্ৰ সঞ্জীৱ আৰু ঋত্বিক ঘটনাস্থলীত এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছে যদিও এতিয়ালৈ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই জনাইছো মঙ্গলদৈ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুটা কিশোৰ সন্ধানহীন সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ দুই কিশোৰ সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈছিল কিশোৰ দুটি মঙ্গলদৈ ৫ নং ৱাৰ্ডৰ প্ৰদীপ মণ্ডল আৰু ৰাজু মণ্ডলৰ দুই পুত্ৰ সঞ্জীৱ আৰু ঋত্বিক ঘটনাস্থলীত এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছে মোৰ ঘৰৰ ওচৰৰে দুজন ল'ৰা দেউতাকৰ নাম প্ৰদীপ মণ্ডল আৰু আনজন ল'ৰাৰ দেউতাকৰ নাম ৰাজীৱ মণ্ডল ৰাজু মণ্ডল তাৰপিছত তেওঁলোকৰ ল'ৰা দুজনে তাৰমানে দুপৰীয়া গা ধুব আহিছে নদীত সদায় আহে সিহঁতে দুজনে মেট্ৰিক দিব এইবাৰ তাৰপিছত সিহঁতক মই প্ৰায় লগ পাওঁৱেই আৰু ইয়াতে গা ধুবলৈ আহে মই কেইবাদিনো সিহঁতক মানা কৰিছোঁ ঘাটটো ভাল নহয় এনেকৈ গা ধুব নাহিবা দুপৰীয়া টাইমত সিহঁতে সদায় আহে কথা চথা নুশুনে সিহঁত সদায় আহি ইয়াতে মানে ঘাটত মানে নামি গৈছে নামি যোৱাৰ পিছত